নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এখন নতুন অসমীয়া চিনেমা আহি আছে আৰু খুব কম বাজেটত বনাইছে চিনেমাখনৰ নাম হৈছে ৰাম। চিনেমাখন মেইন সকলোখিনি কাম এজন মানুহে চম্ভালিছে বুলি ক'ব পাৰি, ৰাজ চাংমা বুলি। খুব ভাল মানুহ তেওঁ আৰু এজন ভাল জিমনাষ্টিক আৰু খুব ভাল বডি বিল্ডিং থকা মানুহ। তেওঁ এখন চিনেমাত দেখিবলৈ পোৱা গৈছে, তেওঁ এখন চিনেমাত এটা ৰিয়েল একশ্যন কৰিব চেষ্টা কৰিছে। তাৰপিছত কিবা এটা ক্লিপ দেখিছোঁ, তেওঁ নিজে গানো গাইছে এখন চিনেমাত। তো ক'ব গ'লে সকলোখিনি এখন চিনেমা বনোৱাৰ যিটো মেইন প্ৰেছাৰ লোড তেওঁ লৈছে কিন্তু, আৰু চিনেমাখন খুব ভালেখিনি জেগাত প্ৰচাৰো কৰি আছে। তেওঁ আমাৰ বিৰুবাৰীৰে কোৱাৰ মানুহ হয়, তেওঁৰ ডান্স ষ্টুডিঅ' আছে আমাৰ এইখিনি এৰিয়াতে। তেখেতে প্ৰমোচনো কৰিছিল চিনেমাখনৰ আৰু বহুত জেগাত পষ্টাৰো আছে চিনেমাৰ নাম ৰাম। তো এই চিনেমাখন একচুৱেলি এপ্ৰিলতে অহা কথা আছিল, কিন্তু এপ্ৰিলৰ কিবা কাৰণত পষ্টপন হ'ল। এতিয়া চিনেমাখন 1 মে' চিনেমাগৃহত ৰিলিজ হ'বলৈ গৈ আছে। চিনেমাখনত আপোনালোকে বিভিন্ন কেৰেক্টাৰ্ছ প্লে' কৰা মানুহ দেখিবলৈ পাব। খুব ভাল চিনেমা, ট্ৰেইলাৰখনো খুব ভাল। এটা ৰিয়েল একশ্যন, যিবিলাক একশ্যন আমি বলিউডত দেখিবলৈ পাওঁ, যিবিলাক ক'ব গ'লে টাইগাৰ শ্ৰফ, বিদ্যুৎ জামল, তেওঁলোকে যেনেকুৱা এটা ষ্টাণ্ট কৰে, সেই ৰিয়েল ষ্টাণ্ট এইখন চিনেমাত আছে। অক্ষয় কুমাৰে যিবিলাক ষ্টাণ্ট কৰিছিল, গাড়ীৰ ওপৰেদি জাপ মাৰা, এনেকুৱাত। তো সেই লেভেলৰ এটা একশ্যন এটা ৰাখিব চেষ্টা কৰিছে। তো খুব ভাল আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বাবে। তো সেই হিচাপত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীও এনেকুৱা টেলেণ্ট থকা মানুহবিলাকক আগুৱাই লৈ যোৱাত সহায় কৰিব লাগে বুলি মই ভাবোঁ। তো আশা কৰোঁ সকলোৱে যে এই চিনেমাখন চিনেমাগৃহত যায় চাই, তেতিয়াহে কষ্টৰ ফল পাব মানুহে। তো আৰু এটা কথা যে এখন চিনেমাত বনোৱা বহুত হাজাৰ হাজাৰ মানুহ থাকে, তো এই হাজাৰ হাজাৰ কষ্ট জড়িত হৈ থাকে। গতিকে সকলোকে ছাপোৰ্ট কৰাটো জৰুৰী। আৰু এনেকৈ এখন চিনেমা 1 মে' আহিব ৰাম বুলি। আপোনালোকে ধুনীয়াকৈ বুক মাই শ্ব'ত যাই বুক কৰিব আৰু চিনেমাখন হলত গৈ উপভোগ কৰিব। ধন্যবাদ।